নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈছোঁ। চাগে আপুনি চিনি নাপাব পাৰে, কিন্তু আপোনাৰ ভক্তসকলে জানে, হয়তো আপুনি জানেও বা কিন্তু স্বীকাৰ নকৰিব। কিন্তু আপুনিতো নিশ্চয় ৰঞ্জন দৈমাৰীক চিনি পায় নহয়। 2008 যোনটো সময়ত আপুনি অসমৰ প্ৰতাপী মন্ত্ৰী আৰু আপুনি নেক্সট টু CM তেনেকুৱা এটা পজিশ্যনত গুৱাহাটীত তেতিয়া স্মাৰ্ট চিটি নাছিলে। তৎসত্ত্বেও আজি হয়তো নোৱাৰিলে হয়, তৎসত্ত্বেও ৰঞ্জন দৈমাৰী ডাঙৰীয়া গোটেই গুৱাহাটী বোম ব্লাষ্ট কৰি চেদিলি বেদিলি কৰি দিলে। নিশ্চয় মনত আছে আপোনাৰ। তো মোৰ কমিটমেণ্ট হ'ল যে জুবিন গাৰ্গ আহিবই। আপোনালোকে ভাবিব পাৰে যে আজি 30 অক্টোবৰ, এইটোৰ লগত আকৌ জুবিন গাৰ্গ কেনেকৈ আহিব। মই নিশ্চয় আনিম, আহিবই। কাৰণ জুবিন অবিহনে কোনো ধৰণৰ এপিছডে নহ'ব সদ্যহতে। যেতিয়ালৈকে জাষ্টিছ নহয়, মই আপ্ৰাণ চেষ্টা কৰি আছোঁ জুবিনক আপোনালোকৰ মাজত জীয়াই ৰখাৰ কাৰণে। জাষ্টিছ পাব নাপায় সেইটো পিছৰ কথা, কিন্তু আপোনালোকৰ মন মগজুত যাতে জুবিন জীয়াই থাকে তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু শেষলৈকে মই চেষ্টা কৰি যাম। ৰঞ্জন দৈমাৰীক লৈতো আপোনালোকে ৰাজনীতি কৰিছে নহয়। BTC ইলেকশ্যনত কি হৈছিলে, ৰঞ্জন দৈমাৰীৰ যে ভনী অঞ্জলি দৈমাৰী, তেওঁলোকে এটা দল গঠন কৰিছিলে আৰু এই দলটো সম্পৰ্কে মই যোনটো ৰিপৰ্ট পাইছিলোঁ, আৰু এইটো ইতিমধ্যে মোৰ ইউটিউবত মোৰ এনালাইচিছত মই কৈছোঁৱেই যে সেইটো BJPৰ B টিম আছিলে। আচলতে ৰঞ্জন দৈমাৰীক এটা কণ্ডিশ্যন দিয়া হৈছিলে, আমি জিকি আহিলে তোমাক এৰি দিয়া হ'ব। তেওঁলোকৰ প্ৰগ্ৰামটো সেইটোৱে আছিলে মোটামুটি। আৰু পে ৰোলত কিন্তু আমাৰ না ষ্টেন স্বামী ওলাব পাৰিছে, তাতে মৰি থাকিলে, না অমৰ খালিক, তেনেকৈ বহুত মানুহ আছে। হিন্দু মানুহ আছে দেই। অমৰ খালিক শুনাৰ লগে লগে আকৌ বেয়া নাপাব, মুছলমান নহয়, তেনেকুৱা হিন্দু যথেষ্ট এক্টিভিষ্ট আছে। তেওঁলোকে এতিয়াও UAPA আণ্ডাৰত আছে। আমাৰ অসমৰ ছোৱালী দেৱাংগনা কলিতা, তাইও UAPA আছে, ইণ্টাৰিম বেলত আছে। আপোনালোকে চাগে পাহৰি গৈছে। আৰু মোৰ বেয়া লাগিছে, জাষ্টিছ কেনেকৈ হ'ব। মই আজি দিনটোতো দেখিছোঁ, মই য'ত থাকোঁ তাৰ ওচৰতে বোম ফুটিছে। ৰুচিটো হয় কেনেকৈ মই বুজিয়ে নাপাওঁ বাৰু। সেইকাৰণে মই এটাই ক'ব বিচাৰিছোঁ যে জুবিন আজি জীৱিত নাই, কিন্তু তেওঁৰ আত্মাটো নিশ্চয় হাঁহি আছে বা কৈ আছে বা কান্দি আছে, যে কৈছে যাতে জুবিনটো অলপ মুক্ত হয়, একদম লেংগুৱেজত কথা পাতে। কাৰণ যিবিলাক মুক্ত নহয় তেওঁলোকে একদম ফ্ৰেংকলি যোনটো পেটত আছে সেইটো মুখেদি ওলাই যায়। এনেকুৱা নহয়। জুবিন চতুৰ হোৱা হ'লে, শিয়ানা হোৱা হ'লে জুবিনৰ এই ধৰণৰ মৃত্যু নহ'লে হয়। জুবিনৰ সৰলতাক এই মানৱৰূপী যে হেৰিবিলাক আছে, ৰাক্ষসবিলাক আছে, তেওঁলোকে খাব পাৰিলে তাৰ মূল কাৰণেই সেইটো। তো জুবিন থকা হ'লে কি ক'লে হয় জানেনে? জুবিন থকা হ'লে ক'লে হয় যে ঘণ্টা তহঁতি মোৰ ন্যায় দিব পাৰিবি জানো? তো গতিকে কাৰণ এইটো জুবিনৰ মাইণ্ডত আহিবই। কাৰণ 30 অক্টোবৰৰ যি ঘটনা, এই ঘটনাৰ কিন্তু তাৰ এগেইনষ্টত গুৱাহাটীৰ বুকুত জুবিন গাৰ্গ কিন্তু সোচ্চাৰ হৈছিলে। এতিয়াও এভেইলেবল হৈ আছে, চব ডকুমেণ্টছ আপোনালোকে চাব। সি যেনেকৈ ৰঞ্জন দৈমাৰীক পৰোৱা নাই কৰা, সি পৰেশ বৰুৱাকো পৰোৱা নাই কৰা, কাকো সি পৰোৱা নকৰে। সি কৈছে তাৰ এটা ষ্টেণ্ড আছিলে, মিছলীয়া নহয়, বিন্দাস আছিলে তেওঁ মানুহটো। তো গতিকে তেওঁ, কাৰণ মই যদি দেখা পাইছোঁ, শুনা পাইছোঁ, মোৰ ঘৰৰ আশে পাশে ক'ৰবাত কিবা বোম ফুটিছে, আপুনি জানেনে? সেইটো সময়তো 30 অক্টোবৰ দিনাখন বোম ব্লাষ্ট হ'ল, কিন্তু 31 অক্টোবৰৰ দিনা দেখা গৈছে আমাৰ গুৱাহাটীৰ বজাৰত মাছ মাংস সম্পূৰ্ণ বিক্ৰী হৈছে দেই। ইমান নিষ্ঠুৰ মানুহবিলাক। এনেই চবেই ওলাই যাব। আমাৰতো এই আচুৰ বৰ্তা আছে নহয়, একদম লাইট কেমেৰা একশ্যনৰ নিচিনা। মোদীটো 2014 পৰাই কৰি আছে, তেওঁতো কেতিয়াবাৰ পৰাই কৰি আছে। লাইট একশ্যন কেমেৰা একদম সন্মুখত থাকিব, আৰু নচিব ভাল হাইটটো বেছি দি দিলে, বেছি চকুত পৰে, আৰু মিডিয়াৰ ফ'কাছ চেণ্টাৰ তাকেই থাকে। মিছাকৈ কৰি ৰাখিছে, একদম বকৱাচ বস্তু, কোনো কাম নাইকিয়া। তো গতিকে সেই 30 অক্টোবৰত কেণ্ডেল জ্বলাব নালাগে। 30 অক্টোবৰৰ কাৰণে কেণ্ডেল জ্বলাবলৈ যায়। যাৰ ঘৰৰ বাতি নাই
যাৰ ঘৰত খানা নাই তাক কিবা এইটোৰ যোগান দিয়ক, যাৰ ঘৰত কাৰেণ্ট নাই তাক দিয়ক আপুনি এই মোমবাতিটো, তাৰ ঘৰত প্ৰয়োজন, এইটো ভাওনা কৰাৰ কাৰণে এইবিলাকৰ কোনো প্ৰয়োজন নাই। তো BTC ইলেকশ্যনৰ লগত আজিৰো সম্পৰ্ক সেইটো কাৰণে আছে, কাৰণ তেওঁলোক কৈছিলে যে বিজেপি নাকি এবছলিউট মেজৰিটিত আহিব। তাত কিন্তু যোনটো অসমীয়াই কৰিব পাৰিবনে নাই 2026ত সন্দেহ আছে, কিন্তু বড়োসকলে দেখুৱালে কিন্তু একদম পূৰা বৃদ্ধাঙ্গুলি দেখিলে আৰু কাণতলীয়া চৰ মাৰিলে। য'ত আপোনাৰ 21টা ছিট পাব লাগে এবছলিউট মেজৰিটিৰ কাৰণে, তাত ইমান টকা খৰচ কৰাৰ পিছত মাত্ৰ 5টা ছিট পাইছে। কাৰণ সেইটো বড়োৱে কৰি দেখুৱালে, বড়োসকলে কৰি দেখুৱালে, অসমীয়া কৰিব পাৰিবনে নাই সন্দেহ আছে। গতিকে জুবিন গাৰ্গৰ যি আত্মাই কিন্তু তেওঁৰো এটা সন্দেহ আছে। গতিকে সেইকাৰণে আজিৰ মানে আমাৰ যি শীৰ্ষক, আমাৰ যি টাইটেল, যি ঘেণ্টা শব্দটো আমি ব্যৱহাৰ কৰিছোঁ, বেয়া নাপাব। আমি আজিৰ দিনটোতো মানে হায়েষ্ট ভাইৰেল হৈ আছে আমাৰ চেনেলৰ ঘেণ্টা SIT। তো গতিকে এইটো ঘেণ্টাই হয়। তো চিধা কথাটো হ'ল যে 30 অক্টোবৰৰ সেইটো পোৱা নাই। আৰু তেওঁলোকৰ ষ্ট্ৰেটেজি আছিলে যে যদি বিজেপি তাত পাৱাৰত আহি যায়, খুদা নাখাস্তা আহি গ'লে কিন্তু ৰঞ্জন দৈমাৰীক তেওঁলোকে এৰি দিলে হয়। কিন্তু এতিয়া বিপাঙত পৰিছে। এক ছাইডত হ'লগৈ আপোনাৰ মুখ থেকেচা এটা খালে, 2 নম্বৰ হ'ল জুবিনৰ মৃত্যু, আৰু তেওঁ মানে একদম ডেছপাৰেট হৈ আছিলে তো 19 ছেপ্টেম্বৰৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু এতিয়া সেইবিলাক ৰিস্ক নলয়, কাৰণ অসমীয়া মানুহ, প্ৰকৃত অসমীয়া, ইভেন মানে যি বড়োসকল যি নিজক অসমীয়া বুলি দাবী কৰিছে, যাৰ মানে ভিতৰত মানে অসমীয়াৰ হেৰিটো আছে, স্বাভিমানটো আছে, তেওঁলোকো কিন্তু ৰঞ্জন দৈমাৰীক যদি এৰি দিয়ে মাফ নকৰে। গতিকে তেওঁলোকে সেইটো ৰিস্ক নলয়। আচলতে অঞ্জন দৈমাৰী নিজক, তাই মানে ৰঞ্জনৰ ভনী অঞ্জন দৈমাৰী মানে নিজক বহুত ইণ্টেলিজেণ্ট, বহুত ইণ্টেলেকচুৱেল বুলি ভাবে। টোপটো কিন্তু খাই গ'ল দেই, টোপ খাই গ'ল। সেইটো এনে বুৰ্বক বনাই আছিলে, কাৰণ যিকোনো পৰ্যায়ত তেওঁলোকে এবছলিউট মেজৰিটিত আহিলেও সেইটোকো ওলমি থ'লে হয়। যেনেকৈ আপোনাৰ সুপ্ৰিম কোৰ্টত আমাৰ হেৰি কেছটো ওলমি আছে, ঠিক তেনেকুৱা এটা ঘটনা হ'লে হয়। তো গতিকে জুবিনো চিয়ৰ হৈ আছে যে এই জাষ্টিছ লৈ তেওঁৰো সন্দেহ আছে, জাষ্টিছ লৈ তেওঁৰো সন্দেহ আছে, কাৰণ আমি 30 অক্টোবৰৰ জাষ্টিছ এতিয়ালৈকে দিব পৰা নাই। তো জুবিনৰ মানে কি ঘণ্টা আমি জাষ্টিছ দিম কওকচোন? জাষ্টিছত নামৰ ভাওনা হৈ আছে। আমি আৰু এটা ডাঙৰ ভাওনাৰ কথা এই 2 দিনতে কিন্তু আমি খোলাচা কৰিম। আৰু আজিৰ ভিডিঅ' শেষ কৰাৰ আগত লাষ্ট মানে এটাই ক'ম যে আপোনাৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰা সেইবিলাকতো আছেই, কিন্তু আৰু এটা দুখৰ খবৰ আপোনালোকে ইতিমধ্যে গম পায়, আমাৰ মাজত কিন্তু অসমৰ প্ৰসিদ্ধ গায়ক, মানে প্ৰসিদ্ধ মানে আমাৰ কালচাৰেল এক্টিভিষ্ট সৈয়দ চাহাব আমাৰ মাজত নাই। সেইটো কিন্তু সেইটো এটা আমাৰ কাৰণে লছ, কাৰণ মাত্ৰ জুবিনৰ সেইটো আমাৰ চকুটো এতিয়ালৈকে যোৱা নাই। আৰু তেখেতো অলপ বেলেগ ধৰণৰ আছিলে। এতিয়া দেখিছোঁ মুখ্যমন্ত্ৰীও তাত গৈ সোমাইছে, আৰু কাৰণ মুছলমানৰ ভোট লাগে। তো গতিকে এই ৰাজনীতিবিলাক আছে, এই ৰাজনীতিবিলাক চলিব। কিন্তু মই চিয়'ৰ আপোনালোকে চাব, কাৰণ মই জুবিনৰ সপোন দেখোঁ। সেইকাৰণে কৈ আছোঁ যে জুবিনো নিশ্চয় সেইটোৱে ক'ব যে ঘণ্টা, কাৰণ তেওঁৰ সন্দেহ হৈছে, কাৰণ ইমান 2 নম্বৰী হৈ আছে নহয়। এইটো কিন্তু যি সজাগ মানুহ তেওঁলোকে চাই আছে, আৰু যি সীমিত মানুহে এইটো জাষ্টিছৰ কাৰণে লাগি আছে, আপোনালোকে আৰু বেছিকৈ অৰ্গেনাইজ কৰাৰ কাৰণে চেষ্টা কৰক। নমস্কাৰ।